ওয়াকফ সংশোধনক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল নামনি অসম। ওয়াকফ সংশোধনী বিধেয়ক 2024ক মুছলমান বিৰোধী আখ্যা বিভিন্ন দল সংগঠনৰ। আমছু নেমছু এবিএমছুৰ জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী। এয়া প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য। আৰক্ষীৰে এয়া খণ্ডযুদ্ধৰ দৃশ্য। তেজপুৰৰ দৃশ্য এয়া। আমছুৰ প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ খণ্ডযুদ্ধ। প্ৰসংগ ৱাকফ বিল। মুছলমানৰ মছজিদ আৰু মাদ্ৰাছা কবৰস্থান খানকাবোৰ দৰগাহবোৰ আত্মসাৎ কৰা ইণ্টেনশ্যন লৈ যি এই বিলখন অনা গৈছে, সেই বিলখনক আমি টুথ এণ্ড নেইল আমি ইয়াৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম আৰু ৰাস্তাত আমি আদালতত আমি এই আন্দোলনবোৰ আমি আগুৱাই লৈ যাম। বাক্সা জিলাৰ অথলিবিল পথাৰত পথ অৱৰোধ কৰি আমছুৱে বিধেয়কখনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আনকি আমছুৰ হুংকাৰ, চৰকাৰে এই আন্দোলনক গুৰুত্ব নিদিলে 9 এপ্ৰিলত গুৱাহাটীৰ চচলত হ'ব বৃহৎ আন্দোলনৰ কাৰ্যসূচী। 9 তাৰিখে গুৱাহাটীৰ মাজমজিয়াত চচলত সমগ্ৰ অসমৰ সংখ্যালঘু মুছলমান ৰাইজে উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব। তথাপিও যদি নহয়, প্ৰয়োজন সাপেক্ষে অসমৰ বিভিন্ন ধৰণৰ ৰাজপথ অৱৰোধ কৰি অনিৰ্দিষ্ট কালৰ বাবে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। ইপিনে মুখ্যমন্ত্ৰীৰ মন্তব্য ৱাকফক লৈ মূৰ ঘমোৱা নাই অসমৰ মুছলমানে। কিন্তু প্ৰশ্নটো হ'ল, ৱাকফক লৈ সঁচাকৈয়ে মূৰ ঘমোৱা নাই নেকি অসমৰ মুছলমানে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে। ৱাকফ বিল পাছ হৈ গ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে। গতিকে ৰাইজৰ আস্থা আছে। এয়া প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য। কেৱল বাক্সা জিলাই নহয়, বিজনী, বিলাচীপাৰা, খাৰুপেটীয়াকে ধৰি বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এয়া ঢেকিয়াজুলিৰ দৃশ্য। ঢেকিয়াজুলিত নেমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণতেই এই বিধেয়ক মানি লোৱা নহ'ব বুলি হুংকাৰ দিছে। 8 এপ্ৰিলত নেমছুৰ ফালৰ পৰা গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। আনপিনে লখিমপুৰ, ৰঙিয়া, নলবাৰী, তেজপুৰকে ধৰি বিভিন্ন স্থানত এয়া প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য। খাৰুপেটীয়াত ভাৰত চৰকাৰ হাই হাই, বিজেপি মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। এতিয়া আমি বিচাৰিছো মহামান্য ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ কৰিব লাগে। প্ৰয়োজন হ'লে আমি এই বিলৰ বিৰোধিতা কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। আমাৰ এটাই দাবী, এই বিধেয়কখন বাতিল হ'ব লাগে, অন্যথাই আমি অনাগত দিনত আমছুৱে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য থাকিম। এই বিল আইনত পৰিণত কৰাৰ যি প্ৰয়াস কৰা হৈছে, এয়া কোনোপধ্যেই কৰিবলৈ দিয়া নহ'ব। ইয়াৰ বাবে আমি আন্দোলন কৰিলোঁ আজি। চৰকাৰে এই বিল কেতিয়াও যাতে বলবৎ কৰিব নোৱাৰে, তাৰ কাৰণে সংখ্যালঘু ৰাইজ ওলাই আহিছে। নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নো আজি এই বিলখনৰ প্ৰতিলিপি দাহ কাৰ্যসূচী হাতত লৈছে। এনেকুৱা ৱাকফ এমেণ্ডমেণ্ট বিল আমাৰ ওপৰত জাপি দিলে আমি কোনোপধ্যেই মানি নলওঁ।
লাহৰীঘাটতো সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। একেদৰে নলবাৰী আৰু ৰঙিয়াতো জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী। ৰঙিয়াৰ নিকটৱৰ্তী নাগ্ৰিজুলিত প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ অংশ হিচাপে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এই বিলৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে এবিএমছুৱে। ব্যুৰো ৰিপৰ্ট DY 365।